Hello viewers, welcome to my new vlog. প্ৰথমতে নতুন বছৰৰ শুভেচ্ছা জনালো। আজি মই যাবলৈ ওলাইছো যোৰহাটৰ বাগমৰালে। মানুহ সৰহ সেই কাৰণে গাড়ী দুখন নিবলগীয়া হৈছে আৰু মই লৈ যাম বাইক। আমি এতিয়া হাইৰাইডাৰখন লৈ যাম। মোৰ ডিউক 390 খন লৈ যাম। 250 খনো লৈ যাম আৰু এখন গাড়ী আহি আছে কাৰণ মানুহ সৰহ হৈ গ'ল। এতিয়া আমাৰ ষ্টাফ কমপ্লিট এখনত যাব। বাকি বুলদা যাব, পংকজে চলাব, ৰবিয়ে চলাব। আমাৰ এখন গাড়ী আগবাঢ়ি গ'ল, এখনত আধাখিনি উঠিছে। পংকজে লৈছে মোৰ এডভেঞ্চাৰ। দাদা আহোঁ। মই আহি পালোহি কাকডোঙা ব্ৰিজৰ ওচৰত। আমাৰ বাকী গাড়ীকেইখন আৰু ইখন বাইক এতিয়ালৈকে আহি পোৱাহিয়ে নাই। তেল ভৰাবলৈ হয়তো ৰখিলে নেকি। 10 মিনিটমান ৰোৱাৰ পিছত এতিয়া আহি পেলাই মোৰ এডভেঞ্চাৰ আহি পালেহি। এতিয়াও গাড়ীকেইখন আহি পোৱাহিয়ে নাই। এখন আহিছে, এখন I-20। আৰু এখন আহিলে। ইহঁতক এতিয়া আগত যাবলৈ দিম, তাৰপিছত আমি বেকে বেকে যাম। আহি পালোহি বাগমৰা। এতিয়া তললে নামি যাবলৈ ইটো চাইডেদি যাব লাগিব আগেদি। আমি গাড়ী ৰখালো এইখিনিত গাড়ী ৰখালো। এতিয়া আকৌ সেই আগৰৰ পৰা এনেকৈ খোজকাঢ়ি পেলাই তললে নামি যাব লাগিব। গছ আহি ইয়াত এতিয়া বাজিছে দিনৰ 2:30টা। আমি বালিত ফুৰিলোঁ আৰু ফুৰি পেলাই এতিয়া ভাগৰ লাগিছে। সেইকাৰণে কিবা এটা খাওঁগৈ এতিয়া। দাদাৰ চিনাকি এজন আছে বুলি কৈছে, এইখিনিতে ৰিজৰ্ট আছে বোলে, তালৈকে যাওঁ। ফোন কৰি পেলাই অলৰেডি আমি কৈ থোৱা আছে।
আহি পালোহি আমাৰ বাইকৰ ওচৰত। আমি আহি সোমাইছোঁ এতিয়া মহাবাহু ব্ৰহ্মপুত্ৰ ৰিজৰ্ট বাঘমৰা। একদম এন্ট্ৰেন্স গেটৰ লগতে আছে। দিয়া সেইবোৰ খানা কেনেকুৱা হৈছে? মজা ন? বলিয়ৰা মাছ, বলিয়ৰা একদম পিয়ৰ লোকেল মাছ। আমাৰ খোৱা বোৱা হৈ গ'ল। আমি এতিয়া মহাবাহু ব্ৰহ্মপুত্ৰ ৰিজৰ্ট বাঘমৰাত আছোঁ। এজন স্থানীয় যুৱকৰ প্ৰচেষ্টাত গঢ়লৈ উঠাই নতুন ৰিজৰ্টখনলৈ আপোনালোকো এবাৰ আহি চাব। ব্ৰহ্মপুত্ৰৰ পাৰৰ ধূলিময় পৰিৱেশৰ সলনি সেউজীয়া পৰিৱেশে আৱৰা এই ৰিজৰ্টখনত আপোনালোকে সুস্বাদু খাদ্যৰ সোৱাদো ল'ব পাৰিব।